Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল DM Creation। মই আজি আপোনালোকৰ মজা আৰু ইন্টাৰেষ্টিং ভিডিও এটা লৈ আহিছো। বন্ধুসকল, আজি আপোনালোকক মই মাইক্ৰম ৱাল কি হেংগিং এনেকুৱানো বনাই আপোনালোকক দেখাম। কেনেকুৱা হৈছে এটো এতিয়া আপোনালোকক বনাই দেখাম। কেনেকুৱা বনাই আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয় কৰি দিব, তেতিয়াহে মই আপোনালোকক এনেকুৱা নতুন নতুন ভিডিও দিবলৈ উৎসাহ পাই থাকিম। বলক আমি ভিডিওটো এতিয়া আৰম্ভ কৰোঁ। মাইক্ৰম কি হেংগিং বনাবলৈ হলে ফাৰ্স্ট আপোনাৰ প্ৰয়োজন হ'ব মাইক্ৰম কোড, তাৰপিছত প্ৰয়োজন হ'ব আপোনাৰ ৰিং এডাল, কেচি, আপোনাৰ ষ্টোন আৰু লাইটাৰ এটা। বাস এইখিনি প্ৰয়োজন হ'ব। আপোনালোকে মাইক্ৰম কোডডাল 4 মিটাৰকৈ কাটি ল'ব। প্ৰথমে দীঘলটো আপোনালোক 4 মিটাৰ ল'ব আৰু 5 মাইক্ৰম সূতা ল'ব। তাৰপিছত এনেকুৱা মাজতে ভাঁজ কৰি এই ওপৰৰ ফালৰ পৰা এনেকুৱা ভৰাই তলফালে টানি দিব আৰু এইটো এনেকৈ টান কৰি দিব। তাৰপিছত দ্বিতীয়টো ঠিক তেনেদৰে আগৰটো যিমতে কৰা হ'ল সেইমতে ভৰাই দিব। দেখিছে, তৃতীয়টো তেনেকৈ ভৰাই দিব। চতুৰ্থটো এনেকৈ ভৰাই দিব। চাব 1 2 3 4 5 5ডাল হৈছে। এতিয়া আপোনালোকে বন্ধুসকল, মই এতিয়া ক্ৰছকে পাইপিং কৰিম। এইটো চাওক, প্ৰথম যিটো পাইপিং কৰিম সেইটো অলপ চপাই কিনে পাইপিং কৰিম। সেকেন্ড যিটো কোড ল'ম অলপটো তাতকৈ এৰি কিনে পাইপিং কৰিম। এইটো চাওক, অলপ অলপকৈ আপোনালোকে দীঘল দীঘল এৰি যাব। এনেকুৱা চাওক, এনেকুৱা ক্ৰছকৈ আহিব লাগিব। ক্ৰছকৈ আহিবৰ কাৰণে কোডকেইটা অলপ দীঘল দীঘলকৈ ল'ব লাগিব। আপোনালোকে প্ৰতিটো কোড দুবাৰ দুবাৰকৈ পাইপিং কৰিব। এতিয়া গাঁঠিটো মজবুত হয়, এতিয়া খোল নাখায়। বন্ধুসকল, মোৰ ভিডিওটো আপোনালোকে স্কিপ কৰি নাচাব। স্কিপ কৰি চালে আপোনালোকে কেনেকুৱা বনাইছোঁ সেইটো আপোনালোকে বুজি নাপাব। গতিকে স্কিপ কৰি নাচাব, ভিডিওটো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব, তেতিয়াহে আপোনালোকৰ কাৰণে মই ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিব পাৰিম। বন্ধুসকল, ইতিমধ্যে আমাৰ ক্ৰছকে পাইপিং কৰাটো কমপ্লিট হৈছে। এয়া চাওক, পাইপিং কৰা কমপ্লিট হৈছে। আমি এই ফাৰ্ষ্ট যিটো কোড আছে সেই কোডটোৰ লগত দ্বিতীয় যিটো কোড সেই কোডটো আমি পাইপিং কৰিম এনেকৈ। দেখিছে, তাৰপিছত এই ফাৰ্ষ্ট সেকেন্ড যিটো আছিলে সেইটোক আমি এনেকৈ কৰি ল'ম। তাৰপিছত তৃতীয় নম্বৰ যিটো কোড আছে কোডটো দি আমি পাইপিং কৰিম। এইটো চাওক,
এতিয়া ৪ৰ্থ নম্বৰৰ কোডটো দি আমি পাইপিং কৰিম। এই ধৰণে যেটো আমি পাইপিং কৰি যাম হেতু লগতে এফালে হেতু ওপৰতে আমি পাইপিং কৰিম। या চাওক এইখিনি দুবাৰ বেছিকৈ কৰিব লাগিব, কাৰণ আমাৰ এইটো অলপ মুভিং হ'ব লাগিব, ঘূৰিব লাগিব বস্তুটো। এই ঘূৰাৰ কাৰণে অলপ বেছিকৈ পাইপিং কৰিব লাগিব। দুবাৰ বেছিকৈ পাইপিং কৰিলেই হ'ব, চাউণ্ডটো আহিবৰ কাৰণে দৰকাৰ হয়। এতিয়া আগৰবাৰ আমি পাইপিং কৰোঁতে যিডাল দি আমি পাইপিং কৰোঁ সেই কডটো আমি বান্ধি গৈ আছিলোঁ। এতিয়া আমি বান্ধি নাযাওঁ, আমি এতিয়া পাইপিং কৰাৰ পিছত সেই কডকেইটা বাহিৰ ফালে এৰিহে যাম। এইটো চাওক, এইটো আমি এৰি যাম। ইয়াত যিকোনো এডাল কড ল'লেই হ'ল পাইপিং কৰিবৰ কাৰণে। দেখিছিল এই ওপৰৰ পৰা দেখিবলৈ অলপ টান যেন লাগে, কিন্তু আপোনালোকে কৰি থাকিলে ইমান টান নালাগিব, একেবাৰে সহজ। এইটো এনেকৈ ঘূৰি যাবগৈ। সেটিৰ মধ্যে আমাৰ পাইপিং কৰা এইখিনি কমপ্লিট হৈছে। ইয়াৰ পিছত আমি এনেকৈ ইয়াত লগাই দিব লাগিব। যেহেতু ফাৰ্ষ্ট যেটো কড আমি পাইপিং কৰিছিলোঁ তাতে এইটো সোমাই দিলে হ'ব। ডাইৰেক্ট এইটো নোসোমাই, অলপ টান হৈ থাকে, গতিকে মই কেঁচিটো দিয়ে বহল কৰি কিনে ইয়াত মই কডটো সোমাই দিম। আপোনালোকেও এনেকুৱা কেঁচিটো দি সোমাই দিব পাৰে অলপ বহল কৰি কিনে। বন্ধুসকল, আমাৰ ফাৰ্ষ্ট কড যিটো আছিলে ইয়াত আমি বিট এটা ভৰাম। ইয়াৰ লগত
সেকেন্ড কোডটো পাইপিং কৰি দিম আমি ইয়াত এটা সব লিখিছে এতিয়া সেকেন্ড কোডটো যেটো আছিলে ইয়াত আমি ষ্টন এটা দিম এটো মই এতিয়া 3 নম্বৰ কোডটো পাইপিং কৰিছো ইয়া সব তো দুবাৰ পাইপিং কৰাৰ পিছত তোমাৰ দুবাৰ পাইপিং কৰিলো এতিয়া 2 নম্বৰ কোডটো আমি ইয়াত 3 নম্বৰ লগত আমি পাইপিং কৰি দিছো আচ্ছা আমাৰ এটা 2 নম্বৰ কোডটো সম্পূৰ্ণ পাইপিং কৰি কমপ্লিট হ'ল এটা 3 নম্বৰ কোডটোত মই এটা ষ্টন ভৰাম এয়া চাওক মই 3 নম্বৰ কোডটো ষ্টন ভৰাই দিলো এতিয়া 4 নম্বৰ কোডটোত পাইপিং কৰিম এয়া চাওক এনেদৰে মই এতিয়া গোটেইকেইটা কোড পাইপিং কৰিম দেখেছে বন্ধুসকল তো দেখিছে ইতিমধ্যে আমাৰ এইখিনি পাইপিং কৰা কমপ্লিট হৈছে ইয়াৰ পৰা আমি আগৰ এই বস্তুটো যেনেকুৱা বনাইছিলো আমি ঠিক তেনেকৈ আকৌ ইয়াৰ পৰা ষ্টাৰ্ট দিব লাগিব পৰটো যেনেকুৱা বনালে সেম একে ধৰণে ইয়াতো আপোনালোকে পাইপিং কৰিব লাগিব তো ফাৰ্স্ট কোডৰ পৰা আপোনালোক পাইপিংটো ষ্টাৰ্ট দিব এই সব
বন্ধুসকল, আগৰ ছোৱাত আপোনালোক দেখিলে মই যিডাল কৰ্ড পাইপিং কৰিছিলোঁ, কৰ্ডটো বান্ধি গৈ আছিলোঁ। এতিয়া কিন্তু বান্ধি যাব নালাগে। এইটো যিডাল কৰ্ড আমি পাইপিং কৰিম, সেই কৰ্ডটো এনেধৰণে এৰি যাব লাগিব। দুবাৰ পাইপিং কৰাৰ পিছত এই বাহিৰ ফালে এনেকুৱা এৰি দিব লাগিব। আপোনালোকে ইয়াৰ মাজৰে যিকোনো এডাল কৰ্ড ল'লেই হ'ব। বন্ধুসকল, আমাৰ এইখিনি এতিয়া পাইপিং কৰা কমপ্লিট হৈছে। আমি ওপৰত যেনেকুৱা ফাৰ্ষ্ট পাইপিং যিটো কৰিছিলোঁ, তাতে আমি ইয়াৰ ফাৰ্ষ্ট কৰ্ডটো ভৰাই দিব লাগিব। অলপ টান হৈ থাকে পাইপিং কৰাটো, গতিকে আমি কেঁচি লৈ অলপ কৰাটো বহল কৰি কিনে কৰ্ডটো সোমাই দিম। আপোনালোকেও এনেকুৱা ভৰাই ল'ব পাৰিব। ওপৰত যেনেকুৱা বন্ধুসকল ফাৰ্ষ্ট কৰ্ডটোত আমি ষ্টন ভৰাইছিলোঁ, ইয়াতো ঠিক একেধৰণে ষ্টন ভৰাব লাগিব আৰু পাইপিঙো সেই একেধৰণে কৰিব লাগিব। ওপৰত যেনেকুৱা আমি পাইপিং কৰিলোঁ, ছেম একেই হ'ব। আপোনালোকেও অলপ মন কৰিব, তেতিয়া নিশ্চয় আপোনালোকে বনাব পাৰিব। বন্ধুসকল, আপোনালোকে এইডোখৰত যেতিয়া পাইপিং কৰিব, তেতিয়া আপোনালোকে অলপ মন কৰিব। পাইপিংটো কৰি থকাৰ সময়ত অলপ বহল বহলকৈ পাইপিংটো কৰি এডোখৰত ঘূৰণীয়াকৈ হ'বলৈ কাৰণে ভাল হয়। এইফালে পাইপিং কৰোঁতে ইমান এটা প্ৰয়োজন নহ'ল, কিন্তু এইফালে যেতিয়া পাইপিং কৰিব, তেতিয়াহ'লে আপোনালোকে অলপ বহল বহলকৈ এৰি যাব, তেতিয়াহ'লে ঘূৰণীয়াটো ভালকৈ হয়। ঠিক আগৰ শেপটো যেনেকুৱা আমি পাইপিং কৰিলোঁ, ঠিক এইখিনিও একেই প্ৰচেছটো হ'ব, ছেম একেই হ'ব। আপোনালোকে যেনেধৰণে পাইপিংটো কৰি যাব, এনেকৈ প্ৰথমটোৰ লগত ছেকেণ্ডটো পাইপিং কৰিব, তাৰপিছত আকৌ ছেকেণ্ডটো এনেকৈ এইধৰণে পাইপিং কৰি যাব। বন্ধুসকল, এই ওপৰত আমি যেনেকুৱা পাইপিং কৰিছিলোঁ, ইয়াতো ঠিক তেনেকাই পাইপিংটো কৰিব লাগিব।
বন্ধুসকল, ইতিমধ্যে আমাৰ ৱাল কি হেংগিং পাইপিং কৰা কমপ্লিট হৈছে। এতিয়া আমি তলৰ চোৱাত ষ্টন লগাই দিম। এয়া চাওক, ষ্টনটো ভৰালোঁ মই আৰু এই লাইটাৰ দি আগকেইটা জ্বলাই লগাই দিছোঁগৈ। তলৰ মাইক্ৰ' সূতাকেইটা বন্ধুসকল একেটা চাইজৰে মই নাকাটো। প্ৰথমটো অলপ সৰু কাটিছোঁ, দ্বিতীয়টো তাতকৈ অলপ দীঘল, তৃতীয়টো তাতকৈ অলপ দীঘলকৈ কাটি এতিয়া লাইটাৰ দি মাইক্ৰ' কৰ্ডডাল জ্বলাই জইন কৰি দিছোঁগৈ। আপোনালোকেও এনেকুৱা মাইক্ৰ' কৰ্ডৰ পৰা ধুনীয়া ধুনীয়া বস্তু বনাব পাৰিব। বন্ধুসকল, ৱাল কি হেংগিং এইটো আপোনাৰ মই ৰেড কালাৰ মাইক্ৰ' কৰ্ড পাইছোঁ। আপোনালোকে বেলেগ বেলেগ কালাৰ দিও বনাব পাৰিব। মাইক্ৰ' কৰ্ড বন্ধুসকল বহুত বেলেগ বেলেগ কালাৰো পোৱা যায়, ৰঙা, বগা, নীলা, সকলো ধৰণৰ কালাৰো পোৱা যায়। বন্ধুসকল, এইখিনি ষ্টন লগোৱাটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আৰু এটা কাম আমাৰ বাকী আছে। এই ওপৰৰ যিডাল ৰিং আছিলে, ৰিংটোত আমি এতিয়া পাইপিং কৰি দিম। এয়া চাওক, ৰিংটোত পাইপিং কৰিবলৈ বন্ধুসকল 1.5 মিটাৰ মাইক্ৰ' কৰ্ড ল'লেই হ'ব। বন্ধুসকল, এনেদৰে আপোনালোকে ঘৰত বহিয়েই মাইক্ৰ' ৱাল কি হেংগিং বনাব পাৰিব। কিমান সহজ আপোনালোকে দেখা পাইছে। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। তেতিয়াহে মই আপোনালোকক নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ উৎসাহ পাই থাকিম। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই।